এই যে মানুহজনক দেখিছে ঘৰৰ সন্মুখৰ বাৰীখনত বন চিকুণাই আছে, এনেকুৱা দৃশ্য হয়তো আপোনাৰ অঞ্চলতো কোনোবা এজন লোকক লৈ আপুনি প্ৰায়ে দেখে। আপুনি ক'ব পাৰে অৱসৰকালীন জীৱনত এনেকৈ কাম কৰি বহুতেই সময়বোৰ পাৰ কৰে। পিছে এই যে তেজপুৰ কেতেকীবাৰীৰ কুশল চন্দ্ৰ কলিতা নামৰ লোকজন, এওঁৰ এয়া অৱসৰ বিনোদন নহয়, এওঁৰ এয়া জীৱন জীৱিকা। আচলতে আপোনাক আচৰিত কৰিবলৈ এই লোকজনৰ বয়সটো কোৱাৰ প্ৰয়োজন আছে। বয়সে আশীৰ দেওনা কেতিয়াবাই গৰকিলে, কিন্তু এই লোকজনৰ ঘৰৰ সন্মুখতে থকা বাৰীডৰাত এওঁ কেনেকৈ কি খেতি কৰিছে চাওক। এয়া খেতি কৰাও তেওঁৰ চখ নহয়, এয়া তেওঁৰ জীৱিকা। আচলতে ছাগলী পালন, গৰু পালন আৰু বিভিন্ন শাক পাচলিৰ খেতি কৰি বজাৰত বিক্ৰী কৰি উপাৰ্জনৰ পথ বাছি লোৱা এজন ৮০ বছৰীয়া দুৰন্ত তৰুণ কুশল চন্দ্ৰ কলিতা। যত্ন কৰিলে ৰত্ন পায়, এইটো আমি সৰু সৰু LP স্কুলত পঢ়োঁতে চানেকিত পাইছোঁ। দেউতাই কৈছে যে কষ্ট কৰিবি, মোৰ মাটিখিনি সোণৰ মাটি, সদায় খাই থাকিব পাৰিবি। মই এই চাঙৰ খেতিৰ ভিতৰত লাও খেতি কৰোঁ, ভাত কেৰেলা কৰোঁ, জিকা, ভোল, লেচেৰা মাহ, তিতা কেৰেলাটো মোৰ সদায় থাকে। 12 মাহেই তিতা কেৰেলা থাকেই, আৰু সপ্তাহত 2 দিন তিতা কেৰেলা খাওঁ। বজাৰলৈ সদায় যাওঁ, এটা বজাৰ মোৰ ক্ষতি নহয়। ছাগলীও আছে, ছাগলী গোবৰ দিনে আধা বেগ ওলায় চিমেণ্টৰ বেগৰ। প্ৰত্যেক সপ্তাহত একে কমেও 2টা বজাত 4,000 পৰা 5,000 টকাৰ ভিতৰত পাওঁ। এটা বজাত 2,000, কোনোটা বজাত 3,000। এনেকৈ চলি আছে, কাৰণ ল'ৰাটোৰ উপাৰ্জন নাই। এই ময়ে যি উপাৰ্জন কৰোঁ গোটেই ঘৰখন চলি আছে। 14 বছৰ বয়সৰ পৰাই কৃষিকৰ্মত জড়িত আছে কুশল চন্দ্ৰ কলিতা। খাদ্যাভাসো তেওঁৰ অলপ বেলেগ। এজন ৮০ বছৰীয়া কৃষকে এডৰা মাত্ৰ মাটিত কৃষিকৰ্ম কৰি এনেকৈ স্বাৱলম্বিতাৰ জীৱন যে কটাব পাৰি তাৰ নিদৰ্শন দাঙি ধৰিছে। ৰ'ব, কৃষিকৰ্মতেই শেষ হৈ যোৱা নাই এই লোকজনৰ ব্যস্ততা। কুশল চন্দ্ৰ কলিতা এগৰাকী ভাস্কৰ্য শিল্পী। নিজে বোৱা হালখনৰ স্মৃতি ধৰি ৰাখিছে এনেকৈ শিল্পকৰ্মৰ জৰিয়তে। হাতী, গড়, মহযুঁজ, ড্ৰেগন অথবা বডি বিল্ডিং কৰা এটা চেহেৰাও এনেকৈয়ে ধৰি ৰাখিছে শিল্পকৰ্মৰ মাজেদি। আচলতে জীয়াই থকাৰ নামেই আপুনি যদি জীৱন বুলি কয়, কুশল চন্দ্ৰ কলিতাৰ দৰে লোকে জীৱন যেন এতিয়া আৰম্ভ কৰিছেহে। ৮০ বছৰ বয়সতো সেয়ে তেওঁ দুৰন্ত তৰুণ হৈ থাকিব পাৰিছে। জীৱন জীনাৰ মন্ত্ৰ এনেকৈও কাৰোবাৰ পৰা কেতিয়াবা শিকিব পাৰি। ঠিক ৮০ বছৰীয়া কুশল চন্দ্ৰ কলিতায়ো তেজপুৰ কেতেকীবাৰীৰ পৰা সমগ্ৰ অসমবাসীলৈ এনে এক বাৰ্তাই যেন দিছে। কেমেৰা পাৰ্চন পৰশৰ সৈতে তেজপুৰৰ পৰা ৰূপজ্যোতি গোস্বামীৰ ৰিপৰ্ট, DY 365।